ৰাজ্যত অব্যাহত আছে বনভোজৰ আনন্দ উল্লাস বিভিন্ন প্ৰান্তৰ বনভোজস্থলীসমূহত দেখিবলৈ পোৱা গৈছে এতিয়া ৰাইজৰ অগণন ভিৰ যোৰহাটৰ নিমাতীঘাটৰ এটি জনপ্ৰিয় বনভোজস্থলী মহাবাহু বনভোজস্থলী সাংস্কৃতিক কৰ্মী জিন্তু নেওগ আৰু সহযোগী কেইবাজনো যুৱকৰ প্ৰচেষ্টাত গঢ়ি উঠা মহাবাহু বনভোজস্থলী সুন্দৰভাৱে সজোৱা দেখা গৈছে মোবাইলেৰে এখনি সেলফি তুলিবৰে বাবে অতি আটকধুনীয়া সেলফি পইণ্ট সন্তানৰ খেলা-ধূলাৰ বাবে সা-সুবিধাও উপলব্ধ হৈছে মহাবাহু বনভোজস্থলীত ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বনভোজকাৰী দলসমূহে আহি ভিৰ কৰা দেখা গৈছে বছৰ আৰম্ভণিতে সকলোৱে এখাস লগে ভাগে খোৱাৰ মানসেৰে মহাবাহু বনভোজস্থলীত লোকে লোকাৰণ্য পৰিৱেশ দেখা গৈছে ব্যুৰো ৰিপৰ্ট পোহৰ লাইভ 8 নমস্কাৰ আমি ৰাইজৰ কাৰণে অসমবাসীৰ কাৰণে এই মহাবাহু বনভোজস্থলী প্ৰথমবাৰৰ বাবে আমি উলিয়াইছিলো ডিসেম্বৰ 1 তাৰিখৰ পৰা আমি ৰাইজৰ বাবে মুকলি কৰিছিলো আজি আহি আমি এই বৰ্ষৰ শেষৰ দিন পাইছোই আমাৰ মাজত আহিছে পোহৰ লাইভ আমি পোহৰ লাইভৰ জৰিয়তে অসমবাসী ৰাইজক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু এই আমাৰ যি বনভোজস্থলী অসমৰ বিভিন্ন ঠাইৰ মানুহ আহি আছে আজিও 40টাৰ ওপৰত দল বনভোজস্থলীত আছে খুব নিৰিবিলি পৰিৱেশ শিশুসকলৰ বাবে খেলা-ধূলাৰ বাবে আমি সুবিধা ৰাখিছো ফটোৰ বাবে সেলফি পইণ্ট কেইবাটাও ৰাখিছো ৰাইজে যিদৰে বিচাৰিছে আমাক সেইদৰে আমি আপ্যায়ন কৰিবলৈ চেষ্টা কৰিছো ইয়াত আমাৰ ভুল ভ্ৰান্তি হ'ব পাৰে অসমবাসী ৰাইজে মাৰ্জনা কৰিব অনাগত সময়ছোৱাতো যাতে তেওঁলোক আমাৰ এই বনভোজস্থলীলৈ আহে আমাক উৎসাহিত কৰে আমাক অনুপ্ৰেৰণা জনায় আমাক পৰামৰ্শ দিয়ে তাৰে কামনা কৰি আমি পোহৰ লাইভৰ জৰিয়তে অসমবাসী ৰাইজৰ ওচৰত বিনম্ৰ অনুৰোধ জনাইছো এন্ট্ৰি ফিজ মাত্ৰ 100 টকা লওঁ সেই 100 টকা এখন গাড়ী 100 টকা আৰু বাইকবিলাকৰ 30 টকা লওঁ কিন্তু সেই 100 টকাৰ পৰা আমি সাফ চিকুণৰ পৰা ধৰি আমাৰ ইয়াত এটা ষ্টাফ আছে ষ্টাফকো আমি ৰাখিছো আমি ইয়াত প্ৰফিটৰ কাৰণে কামটো কৰা নাই আমাৰ যেটুকুৰা জেগা এটো মোৰ মাহীআইতাৰ ঘৰ মাটি হয় মাহীআইতাৰ ঘৰ গোটেই লৰাগিটা ইয়াত লাগি আছে গতিকে এই মাটিকন ভাল হৈ থাকক জেগাকন ভাল হৈ থাকক পৰিৱেশ ভাল হৈ থাকক আৰু এই মাটিকনৰ জৰিয়তে অসমবাসী ৰাইজ মহাবাহুলৈ আহক ব্ৰহ্মপুত্ৰ পাৰলৈ আহক নিমাতীঘাটত এখন গাঁও আছে এখন চাৰিগাঁও চপৰি বুলি কয় চাৰিগাঁও এখন এই প্ৰপাৰ জেগাটো চাৰিগাঁও 2 নং চাৰিগাঁও গতিকে আমি অসমক জানিবলৈ দিব খুজিছো যে আমাৰ নিমাতীঘাটত আমাৰ যোৰহাটত আমাৰ চাৰিগাঁওটো খুব ভাল অনুষ্ঠান আছে পৰিষ্কাৰৰ প্ৰতি আমি সচেতন কাৰণ পৰিষ্কাৰ পৰিচ্ছন্নতাই মানুহক পৰিচয় প্ৰদান কৰে গতিকে পৰিষ্কাৰ নহলে কাম নাই আমি যদি আজি যিখিনি খাই যাব আমি সেইখিনি অহা কালিলৈ ৰাতিপুৱালৈ সাফ চিকুণ কৰি ৰাখো আৰু ইয়াত যিখিনি দল আহিছে আমাৰ খুব আনন্দিত তেওঁলোকে খুব নিজৰ ভাগে পৰিষ্কাৰ কৰি থৈ যায় ধন্যবাদ যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হল অত্যাধুনিক সা-সুবিধা যুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম হয় এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা বিনামূলীয়া ৱাইফাই সুবিধা কাৰ পাৰ্কিংৰ ব্যৱস্থা ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি আপোনাৰ বাবে এটি সুখবৰ আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি 3 জনৰ বাবে উপলব্ধ কোঠা 3000 কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিল্লা হোমষ্টেলৈ আহিব পাৰে আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক আমাৰ ঠিকনা ডিচিবি ৰোড হেমবৰুৱা পথ তৰাজান কাকতি গাঁও যোৰহাট